ফ্ৰেণ্ডসকল আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে এপ্লাই কৰিছিলে তো আপোনালোকৰ বাবে এটা ভাল খবৰ আহিছে। ভাল খবৰটো কি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে মই জনাই দিম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো প্ৰথম কথাটো হ'ল যে যিসকলে 2025ত অনলাইন এপ্লাই কৰিছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ বাবে, বহুতে এপ্লাই কৰিছিলে, অনলাইনত এপ্লাই কৰিছিলে। অসমৰ যিটো 35টা ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টতে কেইটামান ডিষ্ট্ৰিক্টত মানে 2025ত এপ্লাই কৰিছে, 3 মাহ 4 মাহ পিছত ভেৰিফিকেশ্যন হৈছে, তাৰপিছত নৱেম্বৰ অক্টোবৰ মাহত টকাখিনি সোমাইছে। তো এইটো অকল কেইটামান ডিষ্ট্ৰিক্টতে হৈছে। কিয় হৈছে সকলোখিনি ডিটেইলছ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তো বহুতে এনেকুৱা কমেণ্ট কৰি আছে যে দাদা আমি টকা পোৱা নাই, বেলেগ ডিষ্ট্ৰিক্টত টকা পাইছে। এইটো বেলেগ ডিষ্ট্ৰিক্টত টকা পোৱাৰ কাৰণ এটা আছে, কাৰণ সেই ডিষ্ট্ৰিক্টতে আগৰ কিস্তি একেবাৰে ক্লিয়াৰ কৰি দিছে বাবে 2025ত যিসকলে নতুন মানে এপ্লাই কৰিছে সিহঁতে ঘৰৰ টকাখিনি লাভ কৰিব পাৰিছে। সিহঁতৰ মানে কামটো সোনকালে হৈছে। আৰু যিটো ডিষ্ট্ৰিক্টত আগৰ টকাখিনি পেণ্ডিং হৈ আছিলে, অৰ্থাৎ 2023 2024ৰ টকাখিনি পোৱা নাই, সেইবাবে নতুনকৈ এপ্লাই কৰা যিসকলে আছিলে সিহঁতে কোনো ভেৰিফিকেশ্যনো হোৱা নাই বা টকাও লাভ কৰিব পৰা নাই। তো বহুতে এনেকুৱা টাইপৰ কমেণ্ট কৰি আছিলে যে 2025ত আমি এপ্লাই কৰিছোঁ কিন্তু এতিয়ালৈকেও মানে লিষ্টতো নাম নাহিল, ভেৰিফিকেশ্যনো নহ'ল, টকাও নাপালোঁ, এনেকুৱা টাইপৰ কমেণ্ট কৰি আছিলে যে এইটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। আপোনালোকক কৈছোঁ যে কিছুমান ডিষ্ট্ৰিক্টত জিঅ' টেগিং হৈছে, ভেৰিফিকেশ্যনো হৈছে, আৰু যিসকলৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই এইটোও হ'ব। কেইটামান দিন ৱেইট কৰক আপোনালোকে। যদি আপোনালোকৰ ভেৰিফিকেশ্যন হোৱা নাই, ভেৰিফিকেশ্যন হ'ব। এই 2-3 মাহৰ ভিতৰতে আপোনালোকৰ মানে ঘৰত গৈ ভেৰিফিকেশ্যন কৰিব, যিটো লোকেশ্যনত আপোনালোকে ঘৰটো বনাব। তো আপোনালোকে যিটো ঘৰত বৰ্তমান বসবাস কৰি আছে, এইটো কেঁচা ঘৰ নে পকী ঘৰ, এইবিলাক সকলোখিনি ভেৰিফিকেশ্যন হ'ব। তো কেইটামান দিন অকল 2 মাহ 3 মাহ ৱেইট কৰক, তাৰপিছতে আপোনালোকে গম পাই যাব। আৰু যিসকলে 2025ত অনলাইনত এপ্লাই কৰাৰ পিছত ভেৰিফিকেশ্যনো হৈছে, জিঅ' টেগিঙো হৈছে, অলৰেডি 1 লাখ টকা লাভ কৰিছে, মানে ফাৰ্ষ্ট কিস্তি 1 লাখ টকা পাইছে, ছেকেণ্ড কিস্তিও লাভ কৰিব পাৰিব। 1 লাখ টকা দি যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰাৰ পিছত আপোনালোকে ফটো ক্লিক কৰিব। ফটো ক্লিক কৰি মিউনিচিপালিটি বৰ্ড নতুবা গাঁও পঞ্চায়তৰ বৰ্ডত গৈ মানে এই ফটোকেইটা জমা দিব, মানে ছেকেণ্ড টাইম আকৌ ভেৰিফিকেশ্যন হ'ব, যাতে আপোনালোকৰ একাউণ্টত নেক্সট কিস্তিটো সোমাব। তো বন্ধুবান্ধৱীসকল, কেইটামান ডিষ্ট্ৰিক্টত 2025ত এপ্লাই কৰা মানে যিসকলে বেনিফিচিয়াৰী আছিলে সিহঁতে 2025তে ঘৰত টকা লাভ কৰিব পাৰিছে। 25ত এপ্লাই কৰা যিসকলে বেনিফিচিয়াৰী আছিলে সিহঁতৰ মানে ভেৰিফিকেশ্যনো জল্দি হৈ গৈছে, জিঅ' টেগিঙো হৈছে, আৰু টকাটোও লাভ কৰিব পাৰিছে। সেই টকাটো দি ঘৰৰ কামখিনিও কৰি আছে বৰ্তমান। আৰু এতিয়ালৈকেও বহুতো ডিষ্ট্ৰিক্টত মানে জিঅ' টেগিঙে হোৱা নাই, এইটো ভাবি ৰাখিব, কাৰণ সিহঁতে আগৰ টকাখিনি পেণ্ডিং হৈ আছে। আৰু যিটো ডিষ্ট্ৰিক্টতে মানে ঘৰৰ টকাই পোৱা নাই বা ভেৰিফিকেশ্যনো হোৱা নাই, সেই ডিষ্ট্ৰিক্টতে ভাবি ল'ব যে আগৰ টকাই পেণ্ডিং আছে, মানে আগত যিসকলে 2023-24ত এপ্লাই কৰিছিলে এইটো পেণ্ডিং হৈ আছিলে বাবে সেই ডিষ্ট্ৰিক্টতে এতিয়ালৈকেও মানে কোনো ধৰণৰ মানে জিঅ' টেগিঙো হোৱা নাই, ভেৰিফিকেশ্যনো হোৱা নাই, বা নতুন লিষ্ট সেই ডিষ্ট্ৰিক্টতে কোনো নামে অহা নাই। এতিয়া কামখিনি ভালদৰে কৰিব। ভোটটো শেষ হৈ গ'ল, এতিয়া আপোনালোকৰ যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাই ভেৰিফিকেশ্যন হ'ব, আৰু যিসকলৰ ভেৰিফিকেশ্যন হৈছে তো ভালেই কথা, অকল লিষ্টৰ বাবে ৱেইট কৰক। অসমৰ যিটো 35টা জিলা আছে সেই জিলাতে ঘৰৰ টকা আপোনালোকে লাভ কৰিব পাৰিব। অকল 2 মাহ 3 মাহ ৱেইট কৰক, আপোনালোকে নিজেই গম পাব যে আপোনালোকৰ লিষ্টত নাম আছেনে নাই। যিসকলৰ ভেৰিফিকেশ্যন হৈছে সিহঁতৰ ছেকেণ্ড মানে যিটো লিষ্ট, এইটো লিষ্টত নাম থাকিব নে নাথাকিব, আৰু যিসকলৰ ভেৰিফিকেশ্যন হোৱা নাই সিহঁতৰো ভেৰিফিকেশ্যন হ'ব। মানে সকলোখিনি কাম কমপ্লিট কৰাৰ পিছতহে আপোনালোকে ঘৰৰ টকা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইখিনি ভিডিঅ' আছিলে। যদি আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।